মৰ্নিং গাইজ আৰু আজি আমি এইবাৰ দৌৰিবলৈ যাওঁ লগৰবিলাক ইফালে এটা আহি আছে ইদি এটা আহিব ইফালে এটা আহিব আৰু আমাৰ এইবিলাক ধান দেখা নাই গাইজ এনেকুৱা ধান দেখা পাইছেনে আপোনালোকে পূৰা আৰু এইফালে পূৰা চলা বানপানী এইখন গাড়ী গেল বাজাৰত আমাৰ ৰাস্তাটো ঘৰত সোমোৱা আৰু আমাৰ এই সন্মুখত এয়া মাকৈ খেতি গাইজ আমাৰ নহয় বাৰু বেলেগৰ মানুহ আহি আছে মানুহ মাছ মাৰা জাল পাৰা দে দুজন আহি গ'ল দৌৰিবলৈ আৰু আমি আৰু এজনো আহিছে এইফালে ৰাস্তাত আছে এইজন পুৰা দৌৰাম এই পেটলা আমাৰ হাগা নাই বোলে হাগা লাগি আছে এই হাগি বৰ্তমান দৌৰা কমপ্লিট হ'ল ব্যায়াম কমপ্লিট হ'ল আৰু এতিয়া আমি ঘৰত যাইছোঁ এইফালে বন্ধুজন দে यार গাড়ী ষ্টাৰ্ট কৰ মানে সোনকালে যোৱাৰ উদ্দেশ্য আছে মানে হাগা লাগি আছে তাক ঘৰত যাই শান্তিমতে হেল্ল' গাইছ আমি এতিয়া খাচ কাটিব যাম মানে গৰুৰ দানা এই মাকৈ বাৰীত আৰু এইবিলাক পুৰা পানী যাই আছোঁ গাইছ ডে 1 গাইছ মোৰ বিজনেছ আমি মাকৈ বাৰীত সোমাই লওঁ খাচ কাটিবলৈ এয়া দুবুৰী বন আহিবলৈও মাকৈ বাৰীত পূৰা খাচ কাটিবলৈ দুবুৰী বনত কাটিব লাগে দুবুৰী বন এয়া কাচি এয়া খাচ এয়া ডাঙৰীয়া পূৰা গাইছ আধা ঘণ্টাত এক বস্তা খাচ গরু पूरा खाए गाइस पूरा माकोई बेरी खास चलो हेलो गाइस मैं आसो एतिया धानबारीत माने धानটো কেনেকুৱা হল চাই আছো মোটামুটি ভালে হৈছে এইলা কচুৰ গাছ গাজিছে এ মাই গড ও মাই গড ধানৰ কেছত কি দিছ গাইস এতিয়া কচু গাজিছে এইগিলাখন উখলব লাগব আৰু কচুৰ গাছ বনচন উখলাব লাগে আৰু এইবিলাক উখলাম